চাওঁতে 2026 চনটো এদাই হ'বলৈ হ'ল, কিন্তু জুবিন দাই ন্যায় নটো পোৱা নাই। তো গাইজ সকলোৱে গম পায় যে এতিয়া ইলেকশ্যনৰ কাৰণে কিমান হাহাকাৰ হৈ আছে। তাৰে মাজত চব মানুহে পাহৰি গৈছে জুবিন দাক। আপোনালোকে সকলোৱে গম পায় আজি ধেমাজিত মাননীয় মুখ্যমন্ত্ৰী আহিছিলে, তাত হাজাৰ হাজাৰ মানুহ হৈছে, কিন্তু জুবিন দাৰ ফালে মান মতা মানুহ এতিয়া ব্যতিক্ৰমে কমি কমি গৈ আছে। আপোনালোকে সকলোৱে গম পায় যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বেংক একাউণ্টলৈকে চব খুলি দিলে, চব চিলপা খুলি দিলে। তেতিয়াহ'লে অসমখন কি হ'ব ভাবি চাওক। হিমন্ত বিশ্ব শৰ্মাতকৈ ডাঙৰ মানুহ আছিলে জুবিন দা, কিন্তু জুবিন দাক ন্যায় দিবলৈ যাওঁতে 500 বছৰ লগাই দিব এওঁলোকে। আপোনালোকে অসম চৰকাৰে এতিয়া যি কৰক নকৰক সেইটো ক'বলগীয়া নাই, কিন্তু ৰাইজে মিলি পিনে তেওঁলোকক শাস্তি দিব লাগে। কাৰণ কেলৈ আপোনালোকে সকলো গম পায় হিয়াৰ আমঠুত জুবিন গাৰ্গক হত্যা কৰি দিলে, কিন্তু এতিয়ালৈকে ন্যায় নটো পোৱা নাই। আপোনালোকে ভাবি চাওকচোন, যোনজন মানুহে জন্মৰ পৰা মৃত্যুলৈকে ইমান গান গালে, তেওঁ নেকি অসমত থাকি পিনে যদি ন্যায়টো নাপায় তেতিয়াহ'লে কেনেকুৱা লাগিব বাৰু, কেনেকুৱা হ'ব। তাৰে মাজত বহুত ভাবি চিন্তি পিনেহে মানুহে যিকোনো কাম কৰিব লাগে। কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে কি কৰিছে, চব মানুহখনক মিটিং মাতাং দিছে, তাত হাজাৰ হাজাৰ মানুহ হৈছে, কিন্তু জুবিনদাৰ তাত মানুহ মতো নাইকিয়া হৈ গৈছে। কেলৈ গম পায় আপোনালোকে, নিজৰ বেনাৰ এৰুৱাই পিনা জুবিনদাৰ ভাগৰ নিজৰ বেনাৰ এৰুৱাই মুখ্যমন্ত্ৰীয়ে নিজৰ বেনাৰ লগাই দিছে। তেতিয়াহ'লে ভাবি চাওক অসমখন কেনেকুৱা হৈ গৈ আছে। চবে ভালকৈ ভাবি চিন্তি কথাটো বিচাৰ কৰিব। এনে মানুহক আজিকালি আপোনালোকে সাধাৰণ মানুহক মাৰি দিলে, কিন্তু দুখীয়া মানুহৰ হ'লে ফাঁচি দি দিয়ে। কিন্তু তেওঁলোকে জুবিনদাৰ পইচা লৈ জুবিনদাৰ পৰাই লুটি এতিয়া তেওঁলোকে ধনী হৈ গ'ল। কিন্তু তাৰে মাজত ইমানেই ধনী হ'ল মানে তেওঁলোকক ফাঁচি দিবলৈ মাননীয় মুখ্যমন্ত্ৰীৰ পকৰ শুকাই গৈছে। আপোনালোকে গম পাইছে কি কথা কৈছোঁ। তাৰে মাজত যদি জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়াহ'লে অসমত কিন্তু আন্দোলন, বহুত ডাঙৰ ডাঙৰ আন্দোলন হ'ব লাগিব। তেনেকৈ হ'লে জুবিন গাৰ্গে ন্যায় পাব। 2026 ইলেকশ্যনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি গাদীৰ পৰা নেনামে তেতিয়াহ'লে জুবিন দাই একদম স্পষ্টভাৱে সত্য কথা ন্যায় কাহানিও নাপায়। অলপ ভাবি চিন্তি পিনা মানুহে ভোটটো দিব, যিমান পইচা দিয়ক যি দিয়ক, কিন্তু আমাৰ জুবিন গাৰ্গক ন্যায় লাগে। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।